মজুৰি বৃদ্ধিক লৈ মাৰ্ঘেৰিটাত আশাকৰ্মীৰ মিশ্ৰিত প্ৰতিক্ৰিয়া। চৰকাৰে আশাকৰ্মীসকলক প্ৰতাৰণা কৰাৰ অভিযোগ। স্বাস্থ্য বিভাগৰ এটা চিনাকি শব্দ আশাকৰ্মী। স্বাস্থ্য বিভাগৰ উন্নয়নত এই আশাকৰ্মীসকলৰ ভূমিকা অনিবাৰ্য। কিন্তু আশাকৰ্মীসকলে মজুৰিকে ধৰি অন্যান্য পাবলগীয়া সা সুবিধাৰ পৰা বঞ্চিত হৈ অহাৰ অভিযোগ উত্থাপিত হৈ আহিছে। আৰু শেহতীয়াকৈ চৰকাৰে স্বাস্থ্য বিভাগৰ আশাকৰ্মী আৰু আশা ছুপাৰভাইজাৰসকলৰ মজুৰি বৃদ্ধিৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। পূৰ্বতকৈ আশাকৰ্মীসকলৰ মজুৰি 1000 টকা আৰু আশা ছুপাৰভাইজাৰসকলৰ মজুৰি 1200 টকা বৃদ্ধি কৰা হৈছে। পূৰ্বে আশাকৰ্মীসকলে 3000 টকা আৰু আশা ছুপাৰভাইজাৰসকলে 9000 টকা মজুৰি লাভ কৰিছিল। আশাকৰ্মী আৰু আশা ছুপাৰভাইজাৰসকলৰ মজুৰি বৃদ্ধি সিদ্ধান্ত 1 অক্টোবৰৰ পৰা কাৰ্যকৰী হ'ব। কিন্তু চৰকাৰৰ সিদ্ধান্তক লৈ সন্তুষ্ট নহয় আশাকৰ্মীসকল। যোৱাকালি বাতৰি পৰিৱেশন কৰাৰ মাজতে এটা খবৰ দেখিবলৈ পালোঁ যে আশাকৰ্মীসকলৰ ভাল খবৰ বুলি ছ'চিয়েল মিডিয়াৰ কেইবাজনো সাংবাদিকে খুব চিঞৰি চিঞৰি কৈ থকা দেখিলোঁ। আৰু আমি ভাবিছিলোঁ সঁচাকৈ আশাসকলৰ কাৰণে কিবা ভাল খবৰ আহিছে নেকি বুলি। কিন্তু এই খবৰটো পাই নিজকে এনেকুৱাই অপমানবোধ কৰিছোঁ। এই 500 টকা অসম চৰকাৰে আগবঢ়াবৰ বাবে আজি 4 মাহ দিন এখন কমিটি বনাই তদাৰক কৰিবলগীয়া হৈছিলে। ইয়াতকৈ আৰু লাজৰ কথা নাই বুলি ভাবিছোঁ। আমি 19 বছৰ দিনে আমি বিনা বেতনত কাম কৰিব পাৰিলোঁ, কিন্তু তেখেতলোকে আমাৰ বাবে 500 টকা আগবঢ়াবৰ কাৰণে এখন কমিটি বনাই তদাৰক কৰিবলগীয়া হৈছিলে। তাৰপিছত 5 মাহৰ পিছত ঘোষণা কৰিলে যে অসম চৰকাৰে 500 টকা আৰু কেন্দ্ৰীয় চৰকাৰে 500 টকা সৰ্বমুঠ 1000 টকা আগবঢ়ালে। কিন্তু অসম চৰকাৰে আগতেও আমাক 1000 টকা দি আছিলে, কিন্তু এই 1000 টকাটো আমাক প্ৰতিমাহে নিদিয়ে। 6 মাহৰ মূৰে মূৰে সেই 1000 টকাটো মিলাই 6000 টকা কৰি দিয়ে। এতিয়াওতো তেখেতলোকে ঘোষণা মাত্ৰ কৰিছে এই 500 টকা আমাক প্ৰতিমাহে দিব, তাৰ কোনো নিশ্চয়তা নাই। সেইকাৰণে আমি অতি দুখেৰে কৈছোঁ যে আমাৰ কামৰ বোজাটো যদি কমাই দিয়ে, আমাৰ জন্মৰ উৎস যিটো আছিলে, আমি জন্ম হৈছিলোঁ শিশু মাতৃ মৃত্যু হাৰ কমোৱা, তাৰপিছত আছিলে আমাৰ পৰিয়াল পৰিকল্পনা, জনসংখ্যা ৰোধ কৰা আৰু সময়মতে প্ৰতিষেধক প্ৰদান কৰা শিশুসকলক। এই কামকেইটা যদি দিয়ে তেতিয়াহ'লে আমি সেইকেইটা কামৰ ওপৰত আশাসকলক যদি কাম কৰিবলৈ দিয়া হয় তেতিয়াহ'লে আমি মাননিৰ কথা আহিবই নোৱাৰে। কিন্তু ইমান ওপৰা-ওপৰি কাম জাপি দিয়াৰ পিছত আমাক মাননি ইমান কম মাননি দিছে কাৰণে আমি খুব দুখ পাইছোঁ। অকল এইটোৱে নহয়, স্বাস্থ্য বিভাগত প্ৰতিটো বিভাগত বিভিন্ন ধৰণৰ কৰ্মচাৰী আছে। যেনেকৈ মেলেৰিয়া বিভাগত মেলেৰিয়া কৰ্মচাৰী আছে, যক্ষ্মা কৰ্মচাৰী আছে। কিন্তু সকলো কৰ্মচাৰী থকাৰ পিছতো আশাই সকলোখিনি কৰিবলগীয়া হয়। আৰু তাৰ বাবদ একেবাৰে এটা সামান্য মাননি দিলেও দিলে, নিদিলেও নাই, এনেকুৱাকৈ আজি 19 বছৰ কাম কৰি আছে। সেইকাৰণে আমি আপোনালোকৰ চেনেলৰ যোগেদি মুখ্যমন্ত্ৰী মহোদয়লৈ এটা অনুৰোধ কৰিব বিচাৰিছোঁ যে এইসকলক যদি আপোনাৰ প্ৰয়োজন নাই, আশাসকলক যদি আপোনাৰ প্ৰয়োজন নাই, তেতিয়াহ'লে নাই বুলি স্বীকৃতি দিলেও এইসকল আশাকৰ্মীয়ে নিজাববীয়াকৈ কিবা এটা কাম কৰি উপাৰ্জন কৰি খাব পাৰিব। কিন্তু আশা হিচাপে জড়িত ৰাখি একো কাম কৰিবলৈ সুবিধা নহয়, উপযুক্ত মাননিও নিদিয়ে। তাৰ বাবে আমি খুব দুখ পাইছোঁ, অতিকে মৰ্মাহত হৈছোঁ। সেইকাৰণে তেখেতলৈ আমি অনুৰোধ কৰিছোঁ, যদি প্ৰয়োজন নাই তেখেতে আমাক স্বীকাৰ কৰি দিলে হয়, আশাৰ প্ৰয়োজন নাই। চৰকাৰে আশাকৰ্মীসকলক প্ৰতাৰণা কৰাৰ অভিযোগ একাংশ আশাকৰ্মীৰ। চৰকাৰে সকলো সুবিধা তথা আঁচনিৰ পৰা বঞ্চিত আশাকৰ্মী তথা আশা ছুপাৰভাইজাৰসকলৰ মজুৰি এক সন্তোষজনক বৃদ্ধিৰ বাবে আহ্বান আশাকৰ্মীসকলৰ। মাৰ্ঘেৰিটাৰ পৰা মৃদু বৰুৱা ৰিপৰ্ট লাইভ অসম। পে'মেণ্টে দিয়া নাই দেখোন। যি 3000 টকা মাত্ৰ পাওঁ আমি, 3000 টকা সেইটোকে দিয়া নাই আজিলৈকে। আমাৰ 3 মাহ হৈ গ'ল। আকৌ অৰুণোদয় দিম বুলি ক'লে তাকো আমাৰ নামটো কাটি থৈ দিলে। অৰুণোদয় দিম বুলি সেইটোও নিদিলে আমাক। চৰকাৰে আমাক অৰুণোদয় নাই দিয়া, আমাক ক'তনো দিছে, কাটি দিলে। তাৰপৰা চৰকাৰে আমাকনো এনেই ঠগি থৈ দিছে, পইচা দিম, একো কাম ইমান গাল কাম দি দিছে, পইচা নিদিয়ে আমাক, অকল পইচা নাই আমাক। 3 মাহকৈ হৈ গ'ল আজিলৈকে পে'মেণ্টটোৱে দিয়া নাই আমাক। যিখিনি পাওঁ 3000 টকা মাত্ৰ আমাক দিয়ে চৰকাৰে। কৰ্মচাৰী বুলিও 3000 টকা, তাকে আজিলৈকে দিয়া নাই।